যেতিয়া বিজেপিক মুৰ্দাবাদ কৰিবৰ কাৰণে যেতিয়া বিজেপি শব্দটো কৈ দিছিলোঁ তেতিয়া ধৰিব নোৱাৰি অকস্মাতে, কাৰণ তাৰ আগৰখিনি জিন্দাবাদ জিন্দাবাদ চলি আছিলে পাব্লিকৰ মাজত। হঠাতে ময়ো আচলতে ক'ব লাগিছিলে একেলগতে বিজেপি মুৰ্দাবাদ বুলিয়ে কৈ দিব লাগিছিলে, কিন্তু মই ভাবিলোঁ যে আগতে যেনেকৈ ৰাইজৰ দল বুলি কওঁতে জিন্দাবাদ কৈছিলে, তো সেইটো পটককৈ কৈ দিছিলোঁ। তো সেইকাৰণে হেৰি হৈছিলে, লগে লগেতো কাৰেকশ্যন হৈ গৈছে। আপোনালোকৰ প্ৰব্লেমটো হ'ল এইটোৱে, একাংশ সংবাদ মাধ্যমৰ প্ৰব্লেমটো হ'ল এইটোৱে যে আপোনালোকে মানে এডোখৰ কাটি লৈ যিটো বিজেপি বা চৰকাৰৰ পক্ষত লাভ হয় সেইটো বস্তু আপোনালোকে দেখুৱায়, আৰু যিটোৱে বিজেপিক সমালোচনা কৰে সেইটো কাটি দিয়ে। প্ৰব্লেম সেইখিনিতে ন। তাতে বিজেপি বুলি কোৱাৰ লগে লগে বহুত মানুহে মুৰ্দাবাদ দিছে, কিছুমানে জিন্দাবাদো দিছিলে, হয়নে? বিজেপি বুলি কৈ দিয়াৰ লগে লগে অকস্মাতে কোৱাৰ কাৰণে সেইটো কৈছিলে, লগে লগে তাৰপিছত আকৌ মুৰ্দাবাদ 100 বাৰমান দি দিয়া হ'ল।